আজি যথেষ্টখিনি ভাষিক সংখ্যালঘুৰ লোকৰ প্ৰতিনিধিয়ে যিসকলে সমাজক বিভিন্ন স্থানত অধিষ্ঠিত হৈ আছিল তাৰ যুৱ প্ৰজন্মই দলত যোগদান কৰিছে। তেখেতসকলক আমি খুব আন্তৰিকতাৰে আঁকোৱালি লৈছোঁ আৰু তেখেতসকলে আহিব লগা দিনত দলৰ দায়িত্ব লৈ দলটোক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিছে। আমি আশা কৰিছোঁ তেখেতসকলৰ যোগদানে আমাৰ দলটোক শক্তিশালী কৰিব। কলিয়াবৰৰ লগতে বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা গৈছে আঞ্চলিক দলটোৰ প্ৰতি বহুত লোক আকৃষ্ট হোৱা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত। ইয়াৰ শুভ লক্ষণ নহয় জানো দলটোৰ? নিশ্চয় তেখেতসকলে যোৱা সময়ছোৱাত আমাক দীঘলীয়া সময়ৰ কাৰণে পাইছিল, গতিকে তেখেতসকলৰ বিশ্বাস আৰু আস্থাক মই নতশিৰে শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতসকলৰ মই আঁকোৱালি ল'বলৈ বিচাৰিছোঁ। 1985 চনৰ পৰা কলিয়াবৰ জাতীয়তাবাদৰ এটা অন্যতম ভেটি। অসম গণ পৰিষদক কলিয়াবৰৰ ৰাইজে যথেষ্ট মৰম আশীৰ্বাদ প্ৰদান কৰি আহিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কলিয়াবৰৰ ৰাইজৰ জনপ্ৰতিনিধি কেশৱ মহন্তই ইয়াৰ বিধায়ক হিচাপে কলিয়াবৰৰ সৰ্বাংগীন উন্নতি আৰু সকলো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বীৰ মানুহক একতা আৰু সমন্বয়ৰ দোলেৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে। আজি এই সপ্তাহটোত আপোনালোকে দেখিবলৈ পাইছে আজি কেইদিনমান আগত 5 শতাধিক ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে। আজিও ঠিক তেনেকৈ 5 শতাধিক যুৱ আৰু যুৱতীয়ে যোগদান কৰিছে। উজ্জীৱিত কলিয়াবৰ আৰু শক্তিশালী অগপ, এই মূল মন্ত্ৰৰে আমি আগবাঢ়িছোঁ যে কলিয়াবৰক আমি উজ্জীৱিত কৰি তুলিম। কলিয়াবৰৰ নতুন প্ৰজন্ম, কলিয়াবৰৰ ভৱিষ্যত, কলিয়াবৰৰ আন্তঃগাঁথনি নিৰ্মাণৰে কলিয়াবৰক অসমৰ ভিতৰতে এটা নতুন আৰু জাকত জিলিকা সমষ্টি হিচাপে গঠন কৰাৰ লগতে নতুন প্ৰজন্মৰ জাতীয়তাবাদী চিন্তা, দেশপ্ৰেম, সমন্বয় ৰাজনীতিৰে আমি তেওঁলোকক লৈ যাব বিচাৰিছোঁ। আৰু আজি কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বীৰ খেলুৱৈ, বিভিন্ন দল সংগঠন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিটো চুকৰ পৰা আহি পেলাই আমাৰ যোগদান কৰিছে। তেওঁলোক সকলোকে আমি আদৰণি জনাইছোঁ আৰু এখন উজ্জীৱিত কলিয়াবৰ আৰু শক্তিশালী অগপ তেওঁলোকৰ জৰিয়তে গঠন হ'ব বুলি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। কেইবাটাও দল সংগঠনৰ ইয়াত যোগদান কৰিছে। আপোনাৰ দেখিবলৈ পোৱা গৈছে অসম গণ পৰিষদ দলত যোগদান কৰিছে। এই দেখি অসম গণ পৰিষদৰ প্ৰতি আপোনালোকে আকৃষ্ট হ'ল আৰু কি ক'ব? আজি চাওক, মই ব্যক্তিগত হিচাপত লৈছোঁ, মই অসম গণ দলটো মই ভাল পাওঁ। মই আগৰ পৰা অসম গণ পৰিষদ দলটো মই লাগি আছিলোঁ আৰু মই আজি আহি পেলাই যোগদান কৰিলোঁ। আপুনি কিবা দলৰ পৰা কৰিছে? মইতো ধৰক সংগঠনত আছোঁ, কোচ ৰাজবংশী ছাত্ৰ সন্থা নগাঁও জিলাত আছোঁ আৰু এতিয়া মই অকলশৰীয়াকৈ আহি পেলাই যোগদান কৰিছোঁ। মই দলটোক ভাল পাওঁ, তাৰ কাৰণে যোগদান কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।